আপোনালোকে আজি হাউচত কলে যে আমি লমেই আৰু মই কৈছো আপোনালোকক আমি লব নিদিও আপোনালোকে আজি হাউচত কলে যে আমি লমেই আৰু মই কৈছো আপোনালোকক আমি লব নিদিও আজি আপোনালোকে কি কলে যে আজি আপোনালোকে কি কলে এটা ডাঙৰ কথা ৰফিকুল সাহেবে কলে আৰু দেৱব্ৰত শইকীয়াই কলে যে লোৱাৰ আসামৰ পৰা মানুহ আপাৰ আসামত যাবই হাৰি কিয় যাব কওকচোন মানে কিয় যাব না কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন লবই মানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম লবই আমিও লব নিদিও হৈ গল আমিও লব নিদিও আপোনালোকে আজি হাউচত কলে যে আমি লমেই আৰু মই কৈছো আপোনালোকক আমি লব নিদিও বাস মই এতিয়া যি বিষয়ত সভাস্থগিত প্ৰস্তাৱ দিছে গোটেইখিনি চাইছো আৰু সেইখিনি বিষয় অন্যান্য শিতানত আলোচনা কৰিব পাৰে তাৰ কাৰণে সভাস্থগিত কৰাৰ প্ৰয়োজন নাই তাৰ কাৰণে মই সভাস্থগিত প্ৰস্তাৱ চাৰিখনৰ জাননী অগ্ৰাহ্য কৰা হল এতিয়া অধ্যক্ষ মহোদয় অসম বিধানসভাত প্ৰথমবাৰৰ বাবে এখেতসকলে কলে যে মিয়া মুছলমানে অসমখন লবই আপনি ভুল কথা ৰং মেছেজ হ'ব এটা নেক্সট আইটেম আপুনি সদায় টুইজ কৰে নেক্সট আইটেম বিউটি এটা মিয়া পক্ষ এইটো কেতিয়া হ'ব নেক্সট আইটেম অধ্যক্ষ মহোদয় এই কথাটো হ'ব অধ্যক্ষ মহোদয় আজি আপোনালোকে এটা ডাঙৰ কথা কলে আজি চক জানি বা নাজানি আমাৰ জনিয়া সমষ্টিৰ বিধায়ক আৰু বিৰোধী দলৰ দলপতি গৰাকী এটা আজি ডাঙৰ কথা কলে আৰু আপুনি কি কৈ আছে আৰে মই পক্ষ লম না আপুনি কি কৰিব মই পক্ষ লমেই বাস মই পক্ষ লমেই প্লিজ যি কৰে কৰক না মই লমেই কব দিয়কচোন মই লমেই নাই কব দিয়ক লমেই আরে কি লাগে এতিয়া আরে ভাই নহয় মই তেও আৰাম আপোনালোকে যদি নুশুনাকৈ আপোনালোকে ষ্টেটমেন্ট দিবই দিয়া নাই হ'ব কি ডিভাইড এণ্ড ৰুল ঠিক আছে হ'ব একো অসুবিধা নাই এতিয়া আপোনালোক কহিল শুনক আচ্ছা আজি আপোনালোকে কি কলে এটা ডাঙৰ কথা ৰফিকুল সাহেবে কলে আৰু দেৱব্ৰত শইকীয়াই কলে যে লোৱাৰ আসামৰ পৰা মানুহ আপাৰ আসামত যাবই হাৰি কিয় যাব কওকচোন মানে কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন লবই মানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম লবই আমিও লব নিদিও হৈ গল আমিও লব নিদিও আপোনালোকে আজি হাউচত কলে যে আমি লমেই আৰু মই কৈছো আপোনালোকক আমি লব নিদিও বাস মই এতিয়া যি বিষয়ত সভাস্থগিত প্ৰস্তাৱ দিছে গোটেইখিনি চাইছো আৰু সেইখিনি বিষয় অন্যান্য শিতানত আলোচনা কৰিব পাৰে তাৰ কাৰণে সভাস্থগিত কৰাৰ প্ৰয়োজন নাই তাৰ কাৰণে মই সভাস্থগিত প্ৰস্তাৱ চাৰিখনৰ জাননী অগ্ৰাহ্য কৰা হল এতিয়া অধ্যক্ষ মহোদয় অসম বিধানসভাত প্ৰথমবাৰৰ বাবে এখেতসকলে কলে যে মিয়া মুছলমানে অসমখন লবই আপনি ভুল কথা
ৰং মেছেজ হ'ব এতিয়া নেক্সট আইটেম আপুনি সদায় টুইষ্ট কৰে নেক্সট আইটেম